নামঘৰ অসমীয়া সমাজৰ অবিচ্ছেদ্য সম্পদ। আমি জনাত গুৰুজনাই নামঘৰক কেৱল ভক্তি প্ৰচাৰে নহয়, তাৰ পৰিৱৰ্তে গীত মাত, নাট, ভাওনা আদি কলা সংস্কৃতিৰ চৰ্চাৰ অনুশীলন কেন্দ্ৰ তথা সমাজৰ মাংগলিক উৎসৱ পাৰ্বণ পালন কৰা কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল বুলি আমি জানো। লগতে আলাপ আলোচনা, বিচাৰ বিবাদ আদিও নামঘৰত কৰিছিল বুলি আমি জানো। অসমৰ প্ৰতিখন গাঁৱতে একোটাকৈ নামঘৰ আছে আৰু এয়া হ'ল সামূহিক প্ৰাৰ্থনা গৃহ আৰু ৰংগমঞ্চ। গুৰুকেইজনাৰ বছৰেকীয়া তিথি গাঁৱৰ নামঘৰত বাৰ্ষিক উৎসৱ হিচাপে ভাওনা সবাহ পতাৰ নিয়ম আজিও আছে। নামঘৰে ভাওনা কৰাৰ স্পৃহা জন্মাই আহিছে আৰু ভাওনাই নামঘৰক সজীৱ কৰি ৰাখিছে। নামঘৰ আৰু ইয়াত পালন কৰা তিথি পৰ্ব, ভাওনা সবাহ আদিৰ জৰিয়তে গাঁওসমূহ সন্ধাপ মিলাপ্ৰীতি আছে। কালি তেনে এক অনুষ্ঠানলৈ এই অভাজনক আমন্ত্ৰণ জনালে প্ৰমোদ কোঁৱৰ ছাৰে আৰু ময়ো অনুষ্ঠানলৈ গ'লোঁ। বিৰাটেই ভাল লাগিলে আৰু এয়া হ'ল ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। তাৰিখ আছিলে 5, 6 আৰু 7 মাঘ অৰ্থাৎ ইংৰাজী 19, 20, 21 জানুৱাৰী। আৰু এই ঠাইডোখৰ হ'ল নিতাই পুখুৰী বাপুতিগড় কোঁৱৰ চুবুৰী নামঘৰত। আৰু মোকো বহুত মৰম যাচিলে এই নাট কমিটিয়ে অৰ্থাৎ ভাওনা কমিটিয়ে তথা নামঘৰৰ কমিটিয়ে। গাঁৱৰ ৰাইজে যথেষ্ট মৰম জনালে, বহুত আশীৰ্বাদ দিলে, মই নথৈ সুখী। আৰু এয়া হ'ল প্ৰমোদ কোঁৱৰ ছাৰ। তেখেত বহুত ব্যস্ত, এজন ভাল শিল্পী, এজন শিক্ষক আৰু বহুত ৰাইজ আহিছে। আৰু এয়া ভাওনা কৰিবলৈ অহা শিল্পীসকল আহিলে তেওঁলোকক আদৰিছে আৰু এনেধৰণে আদৰিছে সেৱা সৎকাৰ কৰি। ইয়াৰ পিছতেই ভাওনা আৰম্ভ হ'ব আৰু আমি দেখাবলৈ চেষ্টা কৰিম আমাৰ ইয়াত কেনেধৰণে ভাওনা হয়। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই মনোজ গগৈ আপোনালোকক স্বাগতম জনালোঁ এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। যদি প্ৰথম চাইছে মনোজ গগৈ পেজটি, তেতিয়াহ'লে পেজটি ফ'ল' কৰিব। যদি মনোজ গগৈ MGV ইউটিউব চেনেলত চাইছে, চেনেলটি চাবলৈ অৰ্থাৎ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মাহ প্ৰসাদ ধুই আছে আমাৰ গোপীসকলে অৰ্থাৎ আইসকলে। আৰু এই ইয়াতে ভাওনা হ'ব, কাৰণ নামঘৰত অলপ শেষ হ'ব চাগে হয়তো, সেইকাৰণে ছাইডত মানে এভাগী ঠাই ৰেডি কৰিছে, মানে ঠিক কৰিছে, তাতে ভাওনা আমি চাব পাৰিম। এয়া হ'ল ৰূপজ্যোতি অৰ্থাৎ মোৰ ককাইদেউ হয়, এজন শিল্পী হয়, নৃত্যশিল্পী, পৰিচালক, এজন ভাল অভিনেতাও হয়। আৰু এইবিলাক শিশু শিল্পী আচলতে। তেওঁলোকে ভাওনা কৰিব আহি গ'ল ধনুকাৰ লৈ, তেওঁলোকে ভাওনা কৰিব। আমি চাম আজি কি সুন্দৰ সুন্দৰ অভিনেতাসকল, চাব তেওঁলোকৰ প্ৰতিভা, ইমান সুন্দৰ সুন্দৰ প্ৰতিভা আমাৰ ইয়াত আছে। সঁচাই মই আপ্লুত হ'লোঁ, আপোনালোকক দেখাম, অলপ ৰৈ থাকক। এয়া গদালৈ আহি গ'ল। আৰু এই দলটিৰ নাম হ'ল দেৱচক্ৰপাণি সন্মিলিত সাংস্কৃতিক গোষ্ঠী বাপুতিগড়ৰ দ্বাৰা ভাওনা প্ৰদৰ্শন। আৰু নাট হ'ল কুৰুসন্ধ্যা, সেৱকী হ'ল শ্ৰী প্ৰীতি প্ৰণৱ সন্দিকৈ আৰু পৰিয়ালবৰ্গ। আৰু এই ভগৱত পাঠৰ ব্যাখ্যাকাৰ হ'ল শ্ৰীযুত প্ৰণৱ ৰাজফুকন, আচাৰ্য কৃষ্ণ সূৰ্য নাম সমাজ, দিচাংমুখ, শিৱসাগৰ। আৰু এয়া যে দেখিছে, এই হ'ল পকা মিঠৈ বুলি কয় আমাৰ ইয়াত। পকা মিঠৈ লগতে লাল চাহ, ঠাণ্ডা দিনত খাই বিৰাটেই ভাল লাগে। অকল মোকে নহয়, সকলো যিমান মানুহ আহিছে চাবলৈ সকলোকে তেনেকৈ দিছে, সকলোৱে খাইছে। আৰু এয়া হ'ল কাপ পৰি আছে, গতিকে ৰূপসজ্জা চলি আছে সকলোৰে। শ্ৰীকৃষ্ণক ৰূপসজ্জা কৰি আছে, সকলোকে কৰি আছে। গতিকে এনেকৈ ধৰণে আমাৰ মেকআপ চলি থাকে, ৰূপসজ্জা চলি থাকে। কণ মইনাসকলে জুমি চাইছে, লাজো কৰিছে, সোমাব পৰা নাই, ভয়ো কৰিছে চাগে হয়তো, কেমেৰা দেখি লাজ কৰিছে। বা যি কি নহওক, এয়া দেখালোঁ ভিতৰৰ পৰ্যায়।
আৰু দেখাই আছোঁ আপোনালোকে চাই থাকক আৰু এয়া হ'ল আমাৰ নিতাই পুখুৰী চাংমাইদা বুলি ক'লে সকলোৱে চিনি পায় যিমান থিয়েটাৰ নাটক কিবা কিবি থাকে কিবা কিবি অনুষ্ঠান থাকিলে তেওঁ ঘোষণা কৰিব তেওঁ এক্সপাৰ্ট গতিকে বিৰাটেই ভাল লাগে তেওঁ মাতবিলাক শুনি তেওঁ খুব সুন্দৰকৈ অনুষ্ঠানটো চলায় আৰু এইফালে মঞ্জু বাইদেউ আছে এইফালে কোঁৱৰ ছাৰ এইফালে দত্ত ছাৰ এইফালে বাইদেউ বহুত মানুহ আহিছে আচলতে ময়ো আছোঁ আৰু অলপ পিছতে আমি ভাওনা চাম আপোনালোকক দেখাব চেষ্টা কৰিম এয়া হ'ল তামোল পাণ আৰু গাঁৱত এইটো থাকে তামোল পাণ সকলোকে দিয়ে লগতে চাহ দিয়ে এইবিলাক আৰু পৰম্পৰা আছে আৰু ইয়াতে খেৰ পাৰি দিছে তাৰ ওপৰত টিউপাল তাৰ ওপৰত আকৌ পাতি পাৰি দিছে খুব সুন্দৰকৈ গোটেই ৰাস্তাটো গোটেই চাকিয়ে সজাই পৰাই ৰাখিছে বিৰাটেই সঁচাকৈ ভাল লাগিছে গোটেই ইমান দীঘল ৰাস্তাটো ইমান ধুনীয়াকৈ চাকি লাগি আছে সঁচাকৈ বিৰাটেই ভাল লাগিছে আৰু এয়া হ'ল স্মৃতি তৰ্পণ বাপতিগড় কোঁৱৰ চুবুৰী নামঘৰৰ প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে প্ৰয়াত ধৰ্মপ্ৰাণ ব্যক্তিসকলৰ সকলোৰে নাম ইয়াত সুন্দৰকৈ তেওঁলোকে ৰাখিছে সঁচাই এয়া বহুত ভাল কাম কৰিছে আৰু মই কৈছোঁ নহয় এয়া হ'ল গোপীসকলে চাহ বনাইছে অৰ্থাৎ আইসকলে চাহ বনাই আছে আৰু তাৰ পৰাই সকলোকে চাহ দি আছে খুব সুন্দৰকৈ এইফালে তামোল দি আছে বাইদেৱে বিৰাটেই ভাল লাগিছে সঁচাকৈ এইবিলাক গাঁৱতহে পোৱা যায় এই মৰম এই আদৰ এই সন্মান এয়া হ'ল ভাল পোৱা গাঁৱৰ এখন ভকতসকল আছে আৰু তেওঁলোকে এতিয়া নাম পাঠ কৰিব তাৰপিছতে আৰম্ভ হ'ব আমাৰ আজি নাট আহি ওলালে শৰ্মা ভাইটি ওলালে যেতিয়া আৰু একাপ চাহ খাবই লাগিব যিহেতু বহুত ঠাণ্ডা পৰিছে শৰ্মা ভাইটিৰ এখন দোকান আছে নিতাই পুখুৰীত কেতিয়াবা আহিলে আপোনালোকে তামোল খাব পাৰিব মৰ্টন চৰ্টন খাব পাৰিব বিৰাটে মৰম লগা ল'ৰা বিৰাটে হেল্পফুল ল'ৰা মনোজ গগৈদেৱ আমি তেখেতকো আমাৰ মঞ্চলৈ আদৰি আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ বাপতিগড় কোঁৱৰ চুবুৰী নামঘৰৰ সমূহ কৰ্মকৰ্তা বিষয়ববীয়া গাঁওবাসী সকলোকে বহুত বহুত মৰম বহুত বহুত ধন্যবাদ জনাইছোঁ মোকো যথেষ্ট মৰম দিলে বহুত বেছি মৰম দিলে আৰু এয়া নাট আৰম্ভ হ'ব এতিয়া গতিকে এয়া হ'ল প্ৰথম আমাৰ গায়ন বায়ন আহিব তাৰপিছতে সূত্ৰ প্ৰৱেশ আৰু তাৰপিছত শ্ৰীকৃষ্ণ প্ৰৱেশ আৰু তাৰপিছত চাই থাকক আপোনালোকে আৰু আজিৰ নাটখনৰ নাম হ'ল গুৰু সন্ধ্যা শংকৰ মাধৱে ও হে ভৈৰায়
আরে প্রেমে রিয়া আহে ধর্ম ভঙ্গ ও তিক্ত ভীম